স্বাধীনতা দিৱসত হাজোৰ জাপিয়াত নিশালৈ উখল মাখল পৰিৱেশ। স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ চৌদিশে এক উৎসৱমুখৰ পৰিৱেশ। হাজোৰ জাপিয়াত নিশাৰ ভাগলৈ চলিল দেশভক্তিৰ অপূৰ্ব নিদৰ্শন। পূব জাপিয়া উন্নয়ন সমিতিৰ উদ্যোগত স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰ অন্তত নিশা অনুষ্ঠিত হয় দেশভক্তৰ গুণৰ আলোকপাত অনুষ্ঠান। পূব জাপিয়া গাঁও উন্নয়ন সমিতিৰ সভাপতি আৰিফুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। সম্পাদক মুকক আহমেদ আৰু আবুল ফজলে আধৰুৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অধ্যক্ষ নিত্যানন্দ কলিতা। সাংবাদিক তৰণী চৰণ কলিতা আৰু অজিত দাস আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা সভাত স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন কৃতিৰ বিষয়ে আলোকপাত কৰে। এই অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। আমি আপোনালোকক পোনপ্ৰথমে আপোনালোকৰ পৰিয়ালক আন্তৰিক ধন্যবাদ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু স্বাধীনতা দিৱসৰ আজি যি প্ৰাক মুহূৰ্তত এই অনুষ্ঠানটো আমি ইয়াত অনুষ্ঠিত কৰিছোঁ। আপোনালোকে জ্ঞাত যে প্ৰতি বছৰে পূব জাপিয়া গাঁও উন্নয়ন সমিতিয়ে এই উদ্যোগৰ এনেধৰণৰ এটা কৃতি ছাত্ৰ ছাত্ৰী আৰু স্বাধীনতা দিৱসৰ উদযাপন কৰা হয়। আচলতে আমাৰ উদ্দেশ্যটো এইটোৱে, পূব জাপিয়াৰ এটা বৃহৎ অনুষ্ঠান এইটো। এই অনুষ্ঠানটোৰ দ্বাৰা এই অঞ্চলৰ কৃতি ছাত্ৰ ছাত্ৰীখিনিক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰা হৈছে। আৰু লগতে স্বাধীনতা দিৱসটো আচলতে উল্লাস মালহেৰে আমি আয়োজন কৰি আচলতে স্বাধীনতা দিৱসৰ লগত যি উদ্দেশ্য, সেই উদ্দেশ্যটো আমি ৰাইজৰ মাজত অকণমান বিতৰণ কৰাই দিব বিচাৰিছোঁ, যাতে আমাৰ উঠি অহা প্ৰজন্মই স্বাধীন শব্দটোৰ অৰ্থটো কি তাক আচলতে আমি এই অনুষ্ঠানটোৰ দ্বাৰা বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক তেনেধৰণৰ কথা আহি পৰে, যা নহওক সেই কথা বতৰাবিলাক আমি অকণমান মনত আগুৱাই ভাবি এনেধৰণৰ অনুষ্ঠানৰ দ্বাৰা ৰাতিপুৱাৰ পৰা আচলতে দিনজোৰা কাৰ্যসূচী আমি আচলতে হাতত লৈছোঁ। নিশ্চয় প্ৰতিকূল বতৰে আমাক আচলতে অকণমান অসুবিধাত পেলাইছে। যা নহওক আমি পূব জাপিয়া গাঁও উন্নয়ন সমিতিৰ প্ৰতিজন সদস্য আচলতে যথেষ্ট কষ্টৰ বিনিময়ত সেই বিয়লিৰ শেষ সময়খিনিত আচলতে হয়তো ইয়াতকৈ আৰু জিকজাক অনুষ্ঠান বা উল্লাসমালক এটা অনুষ্ঠান হ'ব। আমাৰ এই অনুষ্ঠানটো আমি যোৱা কেইবছৰ ধৰি অনুষ্ঠিত কৰি আহিছোঁ। আমি পূব জাপিয়া গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আজি আমি অইনবেলি ধৰি এইবুলিও আমি ঠিক তেনেকুৱা অনুষ্ঠানটো আগবঢ়াইছোঁ। ৰাতিপুৱাৰ পৰা আমাৰ খেল ধেমালি প্ৰতিযোগিতা, তাৰপিছত আমাৰ আছিলে আপোনাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য প্ৰতিযোগিতা, আৰু শেষত আমি কৃতি ছাত্ৰ ছাত্ৰীখিনিক আমি সম্বৰ্ধনা দিয়াৰ কাৰণে এই অনুষ্ঠানটো মুকলি সভা বৰ্তমান আমাৰ অনুষ্ঠিত হৈ আছে। স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমাৰ অঞ্চলৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী তেওঁলোকক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে আচলতে আমাৰ এই স্বাধীনতা দিৱসটো সংগতি ৰাখি আমি পুৰস্কাৰ বিতৰণ কৰাৰ এটা কাৰ্যসূচী লৈছোঁ। যি ৭৮ সংখ্যক যি এই স্বাধীনতা দিৱস আছে, আপোনালোকৰ চেনেলৰ যোগেদি গোটেই ভাৰতবৰ্ষবাসীকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।